টিআৰবিত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিৱেশ সজাগতা সম্পৰ্কীয় আলোচনা চক্ৰ সম্পন্ন। পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। শিৱসাগৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান টিআৰবি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আয়োজিত এই আলোচনা চক্ৰত প্ৰকৃতি সংৰক্ষণ হীৰেন দত্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই আলোচনা চক্ৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ উপলক্ষে ছাত্ৰ সংগঠনটোৱে শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হৈ থকা 10ম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাকৰিত শুক্ৰবাৰে পুৱা চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব সংগঠনটোৱে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পৰিৱেশ আৰু জলবায়ু সংৰক্ষণৰ সজাগতা সপ্তাহ উপলক্ষে আমি টিআৰবি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এক আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ। এই আলোচনা চক্ৰৰ মাজেদি উঠি অহা নৱপ্ৰজন্মই যাতে পৰিৱেশ আৰু জলবায়ু সম্পৰ্কত কেনেদৰে আগবাঢ়ি যাব লাগিব, কেনেদৰে সংৰক্ষণ কৰিব লাগিব তাৰ বিষয়ে জানিবৰ বাবে আজি আমি এক আলোচনা চক্ৰত হীৰেন দত্ত ডাঙৰীয়াক বিশিষ্ট পৰিৱেশ কৰ্মী হীৰেন দত্ত ডাঙৰীয়াক আমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু আমি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই এই সপ্তাহজোৰা কাৰ্যসূচী যোৱাকালি আমি চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। ঠিক তেনেদৰে আজি আমি আলোচনা চক্ৰ আৰু অহাকালিলৈ আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু এই কেওটা কাৰ্যসূচীৰে অহাকালিলৈ হ'ব লগা চিত্ৰাংকন প্ৰতিযোগিতা সকলোৰে সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হৈছিল। তাত পৰিৱেশ সজাগতা সম্পৰ্কীয় বিভিন্ন কথা আলোচনা কৰা হ'ল। মই ভাবিছোঁ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই যিটো পদক্ষেপ লৈছে এইটো এটা শুভবাৰ্তা ৰাইজৰ মাজলৈ বা ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ কঢ়িয়াই নিব। এই শুভবাৰ্তাটো অনৰ্গলভাৱে চলি থাকক, এইখিনিয়ে মোৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থালৈ আহ্বান। শগুন নাইকিয়া হোৱাটো আচলতে আমাৰ মানুহৰ ভুলৰ কাৰণে, আচলতে মানুহে কৰা কিছুমান সৰু সৰু ভুলৰ কাৰণে, অজ্ঞাতে কৰা ভুলৰ কাৰণে আচলতে শগুনবোৰ লাহে লাহে কমি গৈছে। ইতিমধ্যে কেইটামান প্ৰজাতি শগুন 99% শগুন কমি গৈছে। তাৰ কাৰণে আমাৰ বহুত কৰণীয় আছে। যিটো আজি এই পদক্ষেপটোৱে আজি ইয়াৰ হয়তো এটা সুপ্ৰভাৱ পৰিব। আমি বিশেষকৈ দুটা কথাত খুব চকু ৰাখিব লাগিব। এক নম্বৰ কথা, শগুন যিবোৰ কাৰকে শগুন কমি যোৱাত অৰিহণা যোগাইছে সেই কাৰকবোৰৰ পৰা আমি মানৱ জাতিটো বিৰত থাকিব লাগিব। কাৰণ এই পৃথিৱীখন অকল মানুহৰ কাৰণে নহয়। যদি জীৱ জন্তু বা চৰাই চিৰিকটি নাথাকে তেতিয়াহ'লে তেনেকুৱা এখন পৃথিৱী হয়তো মানুহে আশা কৰা নাই, ময়ো হয়তো সেইটো আশা কৰা নাই। আৰু শগুন তাৰে মাজৰে এবিধ ধুনীয়া চৰাই। শগুন নাইকিয়া হ'লে হয়তো কি অপকাৰ হ'ব সেইটো আমাৰ বুজাত পলম হৈছে, কিন্তু সেইটো বুজিবলৈ যোৱাৰ আগতে আমি শগুন সংৰক্ষণৰ গুৰুত্ব দিব লাগিব। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696